অশ্বসংগে দেখ গ্ৰন্থি প্রবেশ পাশে তন্ত্রী পাল আহে গুধন কলয়া আরে পাশে তন্ত্রী পাল আহে গুধন কলয়া দুয়ো ভন যেন দেবরত নয়রে অশ্বিনী কুমার যেন প্রকাশ করয় আরে অশ্বিনী কুমার যেন প্রকাশ করয় ভাই তন্ত্ৰীপাল দাদা ও তুমি বোলে মৎস্য ৰাজ্যৰ গোৱাল এৰা দাদা ভাগ্যৰ কি যে বিড়ম্বনা বিৰাট ৰজাৰ 100 জনীমান গাই মোৰ বাদে আন চাওতাও নাই ও এৰা ও মোৰো হে কে এই যে দেখিছা অশ্ব অতি বলৱান অতি শক্তিৱান সেইবাবে ইয়াক খুৱাইছোঁ পিছে কি হ'ব খাবলৈ ববলৈ হ'লে মন নকৰে ইয়াক অকল জপিয়াবলৈ দিবা সেয়া দেখিছা জপিয়ালেই নহয় পিছে দাদা ভাই ইয়াক উপকাৰ বল্লভ দাদাই বনোৱা খাদ্য খুৱাইছানে নাই তেতিয়া সেই বল্লভ দাদাৰ নিচিনা পালোৱান হ'ব এয়া ঠিকেই কৈছা পিছে বল্লভ দাদাই অমাৱস্যা নিশাৰ গুপ্ত আলোচনাৰ কথা ক'বলৈ কৈছিল কৈ থলো হ'লে মনত ৰাখিবা মনে মনে দাদা শুনিব কোনোবাই পিছে দাদা পূৰ্বাভাস হৈছে মোৰ মৎস্য ৰাজ্যত ঘটিব যেন ঘোৰ অথন্তৰ সেয়েহেতু প্ৰতিপলে সত্য ৰক্ষাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰিব লাগিব পিছে আৰু দেৰি নকৰোঁ এই স্থান নহয় যোগ্য গুপ্ত প্ৰকাশৰ লোৱা তোমাৰ গাই ময়ো অস্ত্ৰ লয়া তোমাৰ পাছে যায় বলা তেন্তে ককাই